ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত কৰা হৈছে ৰঙিয়াৰ এগৰাকী বীৰ জোৱানক 2014 চনত দুগৰাকী সন্ত্ৰাসবাদীক গুলীয়া হত্যা কৰিছিল। তাৰপিছত ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত কৰা হৈছিল। আমাৰ সৈতে এই বীৰ জোৱানগৰাকী আছে, তেওঁৰ পৰা পোনে জানিবলৈ বিচাৰিম আচলতে কি হৈছিল 2014 চনত। নমস্কাৰ। পোনপ্ৰথমে 2014 চনত মানে 10 মাৰ্চ 2014 আমাৰ মই তেতিয়া জম্মু কাশ্মীৰৰ পুলৱামা ডিষ্ট্ৰিক্ট ত্ৰালত মই তেতিয়া পোষ্টিং আছিলোঁ আপোনাৰ CRPFত 185 বেটেলিয়নত। তো এটা মানে কি ইণ্টেলিজেন্স গ্ৰুপৰ দ্বাৰা আমাৰ ইউনিট কমাণ্ডেণ্টক মানে হৈছিল, প্ৰাপ্য হৈছিল কি আমাৰ পাকিস্তানৰ পৰা মিলিটেণ্ট আহি কিনে আমাৰ মানে এলেকাত এই ৱাৰত কৰি আছে, মানে ডাঙৰ এটা কিবা এটা ধ্বংসলীলাৰ কাৰণে সিহঁতে আমাৰ তাৰমানে কি আৰ্ম ফ'ৰ্চক লোকচান কৰাৰ কাৰণে সিহঁতে প্লেনিং বনাইছে। তো সিদিনাখনে প্ৰায় আপোনাৰ খবৰটো পোৱা গৈছিল দিনত 3টামান বজাত। 3টামান বজাত পোৱাৰ পিছত আপোনাৰ 6:10 মানত আমাৰ কেম্পৰ পৰা এটা মানে কি 27জনীয়া দল মানে আপোনাৰ কাৰণে সেই দলটোৰ লগত মুখামুখিভাৱে আমি কেম্পৰ পৰা ওলাওঁ আৰু সেই দলৰ মই লিড লওঁ, মানে R1 বুলি কয়। প্ৰথম মানে চবতছে প্ৰথমত মই যাওঁ। নেক্সট যেতিয়া তাৰমানে কৰিব সিহঁতে নিজৰ প্লেনিংটো ছাকচেছফুল কৰাৰ কাৰণে কৰিছিল। তো সিদিনাখনে আপোনাৰ 6:10 মানত আমি কেম্পৰ পৰা ওলাই প্ৰায় 7টামান বজাত সেইখিনি জেগা পালোঁ। পিন পইণ্টত পোৱাৰ পিছত সিহঁতে হিন্দীত কথা পাতিছিল। হিন্দীত কথা পাতোঁতে মই যিহেতুকে প্ৰথমতে আছিল, মই চাব লাগিব অকণমান, আৰু মোৰ পিছত 26জন জৱান আছে। তো মই লগ সিহঁতক ৰখি কিনে মই সিহঁতক সুধিলোঁ, মানে কোন বুলি সোধাৰ লগ মই মানে আমাৰ নিজৰ ভাষাত সুধিছোঁ, সেইটো বেলেগ টাইপৰ ভাষা আছিল। সোধাৰ পিছত সিহঁতে লগ মোৰ ওপৰত ফায়াৰিং কৰিছে, আন্ধাধুন ফায়াৰিং কৰে মোৰ ওপৰত। আন্ধাধুন ফায়াৰিং কৰাৰ পিছত মোৰ হাথিয়াৰো আছিল। হাথিয়াৰটো মই তেতিয়া আগতে ৰেডি কৰা আছিল, কাৰণ যিহেতুকে পাক্কা ইনফৰ্মেশ্যন কিবা নহয় কিবা এটা হ'বই। তো মই মই ফায়াৰৰ জবাব দিওঁ। জইছে মহম্মদৰ যি উগ্ৰপন্থী আছিল তেওঁলোকে ভাৰতত কুটাঘাতমূলক কাম কৰাৰ উদ্দেশ্যে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাত কাশ্মীৰৰ সন্ত্ৰাসবাদী জড়িত আছিল। আৰু সেই সময়তে যি তেওঁলোকৰ চোৰাংচোৱা যি সূত্ৰৰ দ্বাৰা এই খবৰ দিছিল, আৰু খবৰ দিয়াৰ পিছতে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুত হৈ আছিল। আৰু সেই সময়তে তেওঁলোকে আক্ৰমণ কৰিবলৈ লোৱাৰ মুহূৰ্তত তেওঁলোকে আচলতে গুলীয়াইছিল। আচলতে সেই গুলীয়াৰ মুহূৰ্তত কি হৈছিল? গুলীয়া মানে ফাৰ্ষ্টটো মোক এটাক কৰিছে, আমিতো ফাৰ্ষ্ট এটাক কৰিব নোৱাৰোঁ। ফাৰ্ষ্ট যেতিয়া এটাক কৰিছে মই তেতিয়া 100% কনফাৰ্ম হৈ গৈছোঁ কি এইটো মিলিটেণ্ট হয়। তো মই আৰু আণ্ডাৰ ৰাতি আৰু +-4 ডিগ্ৰী চেলচিয়াছ আপোনাৰ বৰফ পৰি আছে। বৰফৰ অকণমান তাৰমানে কি আমাৰতো টৰ্চ লাইটো ইউজ কৰিব নোৱাৰোঁ। বৰফৰ অকণমান তাৰমানে হৈছিল, মানে হোৱাইট কালাৰ হৈ আছিল। আৰু ঠিক তেনেকুৱা আন্দাজত তাৰমানে কি মই সিহঁতৰ মানে গুলিৰ যিটো চিংগাৰী আছিল, চিংগাৰী চাই কিনে মই ব্ৰাছ ফায়াৰ কৰোঁ। ব্ৰাছ ফায়াৰ কৰোঁতে সিহঁতে মই মানে 2টা ব্ৰাছ মৰাৰ পিছত মই গম পাইছোঁ কি একজন মানুহ পৰি গৈছে, মানে কি অলৰেডি স্পট ডেড। আৰু একজনে অকণমান আল্লাহু আকবৰ দি আছিল, কাৰণ তাৰ ইনজিউৰ হৈছিল, মানে কি তাৰ পেটৰ ছাইডত ব্ৰাছ লাগিছিল আৰু গোটেইখিনি বস্তু ওলাই গৈছিল। তো তাৰে পিছত তাৰমানে মই গম পাইছোঁ কি বোলে মোৰ ব্ৰাষ্টত মাৰা গৈছে। তো মই ছেটৰ দ্বাৰা মোৰ ইউনিট কমাণ্ডেণ্ট তথা মই জনাই দিয়া গৈছে। আচলতে যি দুজন সন্ত্ৰাসবাদী মাৰা গ'ল তেওঁলোক কেনেকুৱা আছিল, কেনেকুৱা পৰ্যায়ৰ আছিল তেওঁলোক সন্ত্ৰাসবাদী? সিহঁতৰ মানে কি একজনটো যোনজন মাৰা গ'ল, মাৰাৰ পিছত আমি গম পালোঁ, মাৰাৰ মুহূৰ্ততো গম নাপাওঁ। মাৰাৰ পিছত গম পাওঁ যে সি ডেপুটি কমাণ্ডেণ্ট আছিল, জেইছে মহম্মদৰ ডেপুটি কমাণ্ডেণ্ট, যাৰ ওপৰত মূল্য আছিল 8 লাখ টকা। তাৰ মাথাটোৰ মূল্য আছিল 8 লাখ টকা। গতিকে সি আৰ্মিৰ ড্ৰেছত আহিছিল, আৰু প্লাছ আৰু ধুনীয়া ধৰণৰ ধৰি লওক তাৰ গোটেইখিনি তাৰ আছে, ছেট ৱাৰলেছ ছেট আছে। আৰ্মিৰ ড্ৰেছ মানে ভাৰতীয় সেনাবাহিনীৰ ড্ৰেছ। তাৰ ছেট আছে, কমিউনিকেশ্যনৰ কাৰণে ছেট, তাৰপিছত তাৰ আৰ্মছ আছে, পইচা পাতি যিখিনি, মানে কি সি এটা লিডাৰ হয়। গতিকে সি এটা দলক কৰাৰ কাৰণে গোটেইখিনি তাৰ বস্তু লগত আছিল, আৰু গোটেইখিনি বস্তু মেৰামত কৰা হৈছে। জইছে মহম্মদৰ যি সন্ত্ৰাসবাদী আছিলে তেওঁলোকে আচলতে তেওঁলোকৰ মাথাৰ মূল্য ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছিল 8 লাখ টকা, আৰু সেই সন্ত্ৰাসবাদীগৰাকীকে গুলীয়াই হত্যা কৰা হৈছিল। তাৰপিছত আন এগৰাকী সহযোগীক হত্যা কৰা হৈছিল। তাৰপিছত আপোনালোকৰ আৰু আপুনি জনাইছিল যে তাত সন্ত্ৰাসবাদী আৰু আছে, তেওঁলোক পলাই গ'ল। মানে কি সেইটো ফায়াৰিং হোৱাৰ লগে মানে বেলেগ এটা মানে তাৰেই যোনখিনি জেগাত হৈছিল গুলমজিদ ট্ৰাল বুলি, ট্ৰালত তাৰমানে কি বুৰান বাণী বুলি, আপোনালোকে চাগে সকলোৱে জ্ঞাত, বুৰান বাণী বুলি এটা সি বেলেগ গ্ৰুপৰ আছিল, কিন্তু সিও অলৰেডি তাতে থকা বুলি আমাক গোপন সূত্ৰই মানে কৰিছে, ইনফৰ্মেশ্যন দিছিল। আৰু আপুনি মৃত্যুৰ মুখৰ পৰা ওলাই আহিছে কেনেকুৱা? নাই, ঠিক তেনেকুৱা আমাৰ ট্ৰেইনিং আমাৰ সেইবিলাকৰ কোনো ধৰণৰ প্ৰশ্ন নাই। যেতিয়া আমি ডিউটিত যাওঁ সেইটো আমি নাভাবোঁ মোৰ নিজৰ দেহাৰ কথাটো, কাৰণ আমি গোটেইখিনি চাব লাগিব। মই যদি নিজে পিছফালে আহোঁ মোৰ লগৰ যিখিনি আছে সেইখিনিতো লোকচান হ'ব।
তাৰপিছত ৰাষ্ট্ৰপতি সন্মানিত কৰা হৈছিল আপুনি সেইখিনি পিছত তাৰপিছত কেছটো টেকআপ হৈ কিনে আপোনাৰ 2016 আমাৰ মাননীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী মহোদয়ৰ দ্বাৰা হেৰি কৰা গৈছে ৰাষ্ট্ৰপতি মাত্ৰ সাহসিকতাৰ বীৰ পদক দিয়া গৈছে হয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা যি ধৰণে তেওঁলোকক সন্মান আগবঢ়াইছিল যি সাহসিকতা দিছিল তাৰপিছত তেওঁলোক আনন্দ পাইছিল আচলতে যি মৃত্যুৰ মুখৰ পৰা তেওঁলোকে দেশ ৰক্ষাৰ কাৰণে তেওঁলোকে উঠি পৰিলক্ষিত হৈছে তেওঁৰ পত্নী আছে পত্নীৰ পৰা জানিবলৈ বিচাৰিম বাইদেউ আপোনাৰ স্বামী দেশৰ সেৱা কৰি আছে মাজে মাজে মৃত্যুৰ মুখৰ পৰা কেনেকুৱা ভগৱানকে ভাবি থকা যায় আৰু ঘৰখনত দেশৰ কাৰণে উলিয়াই দিয়া গৈছে যিহেতু আৰু সেইখিনি আৰু সহ্য কৰিবই লাগিব ভয় লাগি থাকে তথাপিও ভগৱানক সেৱা কৰি থকা ৰাইজৰ কাৰণে হয় ল'ৰা ছোৱালী কোনো দুটা ল'ৰা শাহু শহুৰ আছে আপোনাৰ স্বামী গুচি যায় গোটেইখিনি আপুনি মেনেজ কৰিব লাগে অলপ কষ্ট হয় আৰু তথাপি সেইখিনি কিবাকৈ মেনেজ কৰা যায় আৰু হয় আচলতে তেওঁৰ স্বামী যদিও দেশৰ বাবে তেওঁলোকে দেশ সেৱাৰ বাবে তেওঁলোকে আগবাঢ়িছে আৰু সেই সময়ত তেওঁৰ পত্নীয়ে ঘৰত অকলে থাকি ঘৰৰ সম্পূৰ্ণ দায়িত্ব পালন কৰে আৰু তাক লৈ তেওঁলোকে গৌৰৱ অনুভৱ কৰা বুলি জানিব লাগিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ